বন্ধু-বান্ধৱীসকল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ দিছে সাহায্য। বন্ধু-বান্ধৱীসকল, এতিয়া ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ অসম চৰকাৰৰ। বন্ধু-বান্ধৱীসকল, আকৌ চৰকাৰে দিব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত ধন। সোমবাৰে 25,000 উদ্যমিতা যুৱকে পাইছিল চৰকাৰী সাহায্য। প্ৰথম পৰ্যায়ৰ বাবে ধন লাভৰ পৰা বঞ্চিত হ'ল নেকি আপুনি? পুনৰ আবেদনৰ বাবে চৰকাৰে দিছে সোণালী সুযোগ। শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন। 5 অক্টোবৰত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব 2 পৰ্যায়ৰ আবেদন। পুনৰ চৰকাৰে মুকলি কৰি দিব অনলাইন আবেদনৰ পৰ্টেল। বন্ধু-বান্ধৱীসকল, 5 তাৰিখৰ পৰা আপুনি আবেদন কৰিব পাৰিব। এবাৰ 75,000 উদ্যমিতা যুৱকক চৰকাৰে দিব বিক্ৰী সাহায্য। মুঠ 2 লাখ টকাৰ 1 লাখ টকা ঘূৰাই দিব নালাগে চৰকাৰক। বাকী 1 লাখ টকা ঘূৰাই দিব লাগিব কিস্তি হিচাপত। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। বন্ধু-বান্ধৱীসকল, আকৌ চৰকাৰে দিব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত ধন। পৰৱৰ্তী খবৰ, ছাত্ৰ-ছাত্ৰীসকললৈ দিব ওলাইছোঁ বিগ ব্ৰেকিং নিউজ। যিসকল ছাত্ৰ-ছাত্ৰীসকলে 60% পাইছিলে সেইসকলৰ বাবে অতি আমাৰ ভাল খবৰ। ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ বিগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60 পৰা 75% লাভ কৰা ছাত্ৰ-ছাত্ৰীলৈ দিব স্কুটি। প্ৰজ্ঞাত ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি মেধা বঁটা। এই বৰ্ষত দ্বাদশ শ্ৰেণীৰ মুঠ 48,673 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব স্কুটাৰ। বন্ধু-বান্ধৱীসকল, স্কুটাৰ লাভ কৰিব ল'ৰাসকলে লাভ কৰিব 60% পৰা আৰু ছোৱালীসকলে লাভ কৰিব 75%। বন্ধু-বান্ধৱীসকল, ছোৱালীসকলে 60% আৰু ল'ৰাসকলে 75% লাভ কৰিব। পৰৱৰ্তী খবৰ, অকলশৰীয়া হৈছে নেকি ইজৰাইল? ইৰানৰ নিউক্লিয়াৰ ছাইট আক্ৰমণত সংযোগ নকৰে আমেৰিকাই। অকলশৰীয়া হৈছে ইজৰাইল। ইৰাণ নিউক্লিয়াৰ ছাইট আক্ৰমণত সংযোগ নকৰে আমেৰিকাই। যুদ্ধৰ আৰম্ভণিৰে পৰা ইজৰাইল লগ দিয়া আমেৰিকাই দিছে অন্য ইংগিত। মিছাইল আক্ৰমণ সংযোগ অৱলম্বন কৰিবলৈ আহ্বান আমেৰিকাৰ প্ৰশাসনৰ। ইজৰাইলী নাগৰিকৰ সুৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ জো বাইডেন। কিন্তু শেহতীয়া পৰিস্থিতিয়ে ভাবিবলৈ বাধ্য কৰাইছে নেকি আমেৰিকাক? যুদ্ধৰ পোনপটীয়াকৈ হস্তক্ষেপ মানি ৰাছিয়াৰ এণ্ট্ৰিৰ পূৰ্ণ সম্ভাৱনা। কাৰণ ইৰাণৰ সৈতে ৰাছিয়াৰ সম্পূৰ্ণ সুমধুৰ। ৰাছিয়াই ইউক্ৰেইন যথেষ্ট, ইৰাণে যথেষ্ট সহায় কৰিছে ৰাছিয়াক। গতিকে ইৰাণৰ ওপৰত প্ৰত্যাক্ৰমণত আমেৰিকা থাকিলে অধিক ভয়ংকৰ হ'ব পৰিস্থিতি। আৰু ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খেমেনীয়ে হুংকাৰ দিয়া মতেই কৰিলে এইবাৰ আক্ৰমণ আৰু ল'লে হামাছ হিজবুল্লাহ নেতাৰ হত্যাৰ প্ৰতিশোধ। আৰু 1 অক্টোবৰত ইজৰাইলত কমেও 180টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে ইৰাণে। আৰু তেহৰান আক্ৰমণ কৰাৰ হুংকাৰ দি ইৰাণলৈ সতৰ্কবাণী এইবাৰ ইজৰাইলৰ। কিন্তু ইজৰাইলৰ ভয়ংকৰ প্ৰত্যাক্ৰমণৰ পৰিকল্পনাক সাহৰি দিবলৈ অমান্তি জো বাইডেনে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই সন্দৰ্ভত দিলে এক ডাঙৰ বিবৃতি। আমি সবিশেষ জনাইছোঁ। আমাৰ সম্বন্ধ হ'ব যে যুদ্ধ ক্ষেত্ৰত বৰ্তমান কি চলি আছে। ইফালে ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণক নিন্দা G7ৰ নেতাসকলৰ আৰু ইজৰাইলৰ প্ৰতি পূৰ্ণ সমৰ্থনৰ কথা দোহাৰিছে জো বাইডেনে। কিন্তু নেতান্যাহুৰ ভয়ংকৰ পৰিকল্পনাক বৰ্তমানলৈ সঁহাৰি জনোৱা নাই জো বাইডেনে। আৰু ইজৰাইলক আক্ৰমণৰ পিছত খেমেনীয়ে গৈছে ইটোৰ পিছত সিটোকৈ পোষ্ট। আৰু যদি ইজৰাইলৰ লগত আমেৰিকা আহে, ইৰাক আৰু চিৰিয়াত থকা আমেৰিকান সৈন্যৰ নাথাকিব চীন মোকাম। আৰু ভাবুকি ভৰা পোষ্ট ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমেনীৰ। কি হ'ব আমেৰিকাৰ পৰৱৰ্তী পদক্ষেপ? বিশ্বজুৰি চৰ্চা এতিয়া অব্যাহত আছে। SB অসম মিডিয়াৰ